মাঝৰাতি 2-3 মান বজাত আপোনালোকৰ ঘৰলৈ আলহী আহেনে বাৰু কেতিয়াবা? আমাৰ ঘৰলৈ কিন্তু এনেকুৱা মিডনাইট ভিজিটৰ্ছ মাজে মাজে আহি থাকে দেই। আৰু বাকী ব'লক গোটেই ভিডিঅ'টোত আপোনালোকক মই কথাখিনি জনাম বাৰু। এতিয়া ভিডিঅ'টো একদম প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱাই সেয়া ঘৰৰ সকলো কাম বনখিনি কৰি মেলি মই এতিয়া আহিলোঁ খুৰীহঁতৰ ঘৰলৈ। এফালে মন্দিৰত সেৱা কৰি আহি এতিয়া মই খুৰীহঁতৰ ঘৰতে বহি আছোঁ। খুৰী যিহেতু মন্দিৰত ব্যস্ত হৈ আছে সেইকাৰণে মই ভাবিলোঁ কিবা এটা খাই লওঁ। আৰু গাইজ আনটিনেট আনলেছ মই চাহ বা ৰুটি একো নাখাওঁ। এওঁলোকৰ পৰা গালি শুনি শুনি মোৰ পেটটো ভৰি যায়। পিছে মই বেয়াও নাপাওঁ কাৰণ ৰিমাইণ্ডাৰ এটা যে দি থাকে একো খোৱা নাই বুলি। আৰু এই পৰিৱেশটো দেখি হয়তো গম পাইছে এতিয়া মই ক'ত আছোঁ। আজি পিছে নেক্সট ডে হয় গাইজ। এতিয়া মই আহিছোঁ ৰংঘৰলৈ বুলি। মই যে কৈছিলোঁ মিডনাইট ভিজিটৰ্ছৰ কথা। মই আচলতে মঙলদৈত যিটো কেম্পাছত থাকোঁ আমাৰ সেই ছেইম কেম্পাছতে থকা ভণ্টি কেইজনীমান প্ৰথমবাৰৰ বাবে উজনি অসমলৈ বুলি আহিছিলে। মানে আমাৰ শিৱসাগৰ ফুৰিম বুলি। যিহেতু এতিয়া ছামাৰ ভেকেশ্যনো চলি আছে। আৰু শিৱসাগৰীয়ান হিচাপে এইটো মোৰ কৰ্তব্য আৰু দায়িত্ব যে আলহীক শিৱসাগৰখন ফুৰোৱাটো। সকলো ফুৰালোঁ, একো বাট ৰৈ যোৱা নাই। এইফালে জয়সাগৰ পুখুৰী পাৰলৈও আহিলোঁ। আৰু এটা কথা কি জানেনে, শিৱসাগৰখন আকৌ তেতিয়া ফুৰা হয়, তাৰমানে ৰংঘৰ কাৰেংঘৰ যোৱা হয় যেতিয়া কোনোবা আলহী আহে। ইভাগেতো বিহুৰ সময়তহে যোৱা হয়। বাৰু এইফালে আনাইদেউহঁতৰ ঘৰলৈ আহিলোঁ, গাঁৱৰ ঘৰলৈ। হাঁহৰ মাংস আৰু চেৱা দিয়া ভাত খাম বুলি আহিলোঁ। এই কম্বিনেশ্যনটো মোৰ খুব ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। খাই বৈ আজৰি হৈ এফালে ঘৰলৈ গুচি আহিলোঁ। আৰু আজিলৈ এইটো মিনি ব্লগ মই ইমানতে সামৰিছোঁ। বাই।